हेलो गाइस स्वागतम जनाइছো মই আজি ইউটিউব চেনেলটোলে। আজি মই অলপ কেদিনমান খেতিত জড়িত হৈ আছিলো। খেতি সব কাম কৰি হৈ গল আৰু আজি মই খেৰখিনি বিক্ৰী কৰি দিলো। আমাৰ ভাইজানহত আহি গল, খেৰ লৈ যাব আহিছে আৰু মই এইবিলাক দাই চাই কাটা নাই। আজি মানে কাল মানে কাটি মই গোটেই ফ্ৰেছ হৈ যাম, যেহেতু পথাৰ কামত লাগি আছিলো, গতিকে অলপ সময় পোৱা নাছিলো। আৰু লগতে আজি মই যিটো আমি ধান কাটিলে আমি ন খাওঁ, ন আজি আয়োজন কৰা হৈছে। ৰভা দি দিলোঁ, ইয়াতে আজি বনোৱা কৰা হ'ব আৰু আজি মোৰ ভিডিঅ'টো চাই যাব। এতিয়া আমাৰ ন খোৱা আয়োজনটো হৈ আছে। আমাৰ বাবুৱে শাক পাচলি কাটি আছে আৰু কোমোৰা কাটি হৈ গ'ল। শাক পাচলি কাটিছে আৰু আমাৰ ৰান্ধনি আছে, আমাৰ ওচৰৰ আমাৰ বৌ এজনী। বৌকে দায়িত্বটো দিছোঁ, যিহেতু আমাৰ হাতে নচলে, তেখেতকে বনাব দিছোঁ। আজি এসাঁজ খাই চাওঁ বৌহাতে খাই থাকোঁ। আমাৰ ঘৰত বৌয়ে নাখায় যেতিয়া বৌকে মাতিছোঁ, নিমন্ত্ৰণটো দিছোঁ। বৌয়ে সকলোখিনি দায়িত্ব দিছোঁ, আমি যোগাৰ চোগাৰ কৰি দিছোঁ। আজি এসাঁজ হাঁহে মাহে খাব লাগিব। আৰু হাঁহ আনিছোঁ, কাটাকে আনিলোঁ, 1.5 কেজি লৈ আহিছোঁ। ইয়াত আছে হাঁহ, এয়া হাঁহ আৰু কি কয় আৰু মাছ আছিলে, মাছটো তাত থৈ দিছে। আপোনালোকে আজি আমাৰ ন খোৱাটো আয়োজনটো আৰম্ভ হৈ গ'ল। এতিয়া কেইটা বাজে বাবু, কেইটা বাজিব? 10টাত হৈ যাবনে খানাটো? গতিকে আজি চাই যাওক। আমাৰ ৰন্ধনৰ কাম আৰম্ভ হৈ গৈছে। এটা চৌকা বনাইছিলোঁ আৰু এটা চৌকা ইপিনে লগাই দিয়া হৈছে। 2টা চৌকা হ'লে সুবিধা হয় আৰু সোনকালে হ'ব লাগিব, যিহেতু সৰু সৰু পোৱালি আছে। আৰু এতিয়া আমাৰ এই মামুহ অকণমান ৰখি চাই আছে। ইপিনে জুইকুৰা লগাই দিয়া আছে, 2জন 4জন মানুহে হাত সেকিব পাৰিব, ঠাণ্ডা পৰিছেতো। গতিকে বৌয়ে চব্জিটো বঢ়িয়াকৈ লৰাই দিছে, চব্জি হৈছেই প্ৰায়। আৰু ইপিনে এইটো চৌকাত লগাই দিছে হাঁহৰ মাংস আৰু কোমোৰা, এইটো মানে পূৰা ঢাকি দিছে সিজিবৰ কাৰণে। আৰু জুইটো বঢ়িয়া জ্বলিছে। গাইছ চাওকচোন, জুইটো বেয়া জ্বলিছেনে? মজা জুই জ্বলিছে চৌকা। আৰু লগতে আমাৰ টিকলু আহি গৈছে। টিকলু আহিলে অকণমান শান্তি নাইকিয়া হয়, কিয় সি মাকে এতিয়া মানে ঢাকোনটো দঙাই লৰাই দিব, যিহেতু অকণমান সিজিছেনে নিসিজিছেনে হাঁহ আৰু কোমোৰাটো চাব লাগিব। গতিকে আয়োজনটো মজা আয়োজন হৈছে আমাৰ আজি ন খোৱা। আৰু হাঁহ আৰু মাছ দুইটাই আনিছোঁ। মাছটো আনিলোঁ পুখুৰী মাছ, আৰু টিকলু আহি গৈছে এইটো। গতিকে ই আহিছে যেতিয়া অকণমান দৌললে, অকণমান বদমাছ দুষ্ট, খালি মানে আজি অকণমান দুষ্ট কৰিবই আৰু ফূৰ্তি পাইছেহি। আৰু লগতে আমাৰ আজি ন আজি ন খোৱা বুলি কয়। আৰু কি আৰু কি বনাইছে? আৰু গৰিমা বা আহিছে। কোনজনী গৰিমা? কোনজনী দেখা দে গৈ। এতিয়া আমাৰ গৰিমাক দেখাব, আমাৰ টিকলুৱে। এইজনী গৰিমা হয়, না? ফটোটো ভালকৈ অহা নাই। আমাৰ ল'ৰাই টেষ্টিঙত লাগিছে, অলপ মানে আন্ধাৰ হৈছে। এইজনী গৰিমা হয়নে? কিবা কিবি কৈ থাক। তই ক ছাবস্ক্ৰাইবটো কৰি দিব বুলি ক। এতিয়া আমাৰ খানাটো হৈ গ'ল। ন খোৱাটো আমাৰ চবকে পাত বাঢ়ি বহিব দিছে। এতিয়া ময়ো বহিলোঁ, আৰু লগতে মোৰ কাষত আছে মোৰ ল'ৰা আছে, গৰিমা আছে, ইপিনে ইটো লাইনত আছে আমাৰ বৌহঁতৰ অকণমান দা, মিণ্টু দা আৰু বৌ।
আৰু বাবি আছে, পিতাই আছে, এইপিনে আছোঁ আমি। আৰু এইটো অকণমান এটা ধুতি পিন্ধি আহিছে। আৰু ইয়াত আছে মোৰ মাছ আৰু চব্জি আৰু এতিয়া সিহঁতক খাবলৈ আমাৰ আয়োজন দিয়া হৈছে। এইটো আজি পুখুৰীত ধৰা মাছ আৰু লগতে আমাৰ ল'ৰাই খালেই। এতিয়া আমাৰ ন খোৱা আৰম্ভ। হেল্ল' গাইজ, আজি আমাৰ ন খোৱা পৰ্বটো শেষ হৈ গ'ল। আৰু এতিয়া চব যিমান যিকেইজন মানুহ আহিছিলে ঘৰা ঘৰি গ'ল। এতিয়া মই বস্তুবিলাক সামৰিলোঁ আৰু দৰ্জা মাৰিছোঁ। কাম আছে, কাম বন কৰি সামৰণি মাৰিলোঁ ভিডিঅ'টো। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে এটা মনত ৰাখিব, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ে যেন। ধন্যবাদ। জয় অসম।